আপোনালোকে বেয়া নাপাব, এতিয়া কৈ দিছোঁ খোলা খুলি কয়। আমি মানে হৈছোঁ এটা সৰু সুৰা ইউটিউবাৰ হয় বা ইনষ্টাগ্ৰাম কণ্টেণ্ট বনাওঁ, কিন্তু যোনবিলাক কাম চৰকাৰে কৰিব লাগিছিল সেইবিলাক কাম আমি কৰি আছোঁ। সেনেকুৱা ৰাইজে কয়, এতিয়া মানুহে মানুহৰ বাবে এইটো ঘৰত মানে আপোনালোকে আছিল ন, তো এইটো ঘৰ মানে চাব পাৰে ফুল মাটিৰে মানে ফুল কভাৰ হৈ গৈছে বস্তুবিলাক, এইবিলাক গাঁত হৈ গৈছে চোন। এইফালেও আছে নেকি? চব ফালে জুবিন দা এই গোটা মানে এই চুৰুংটোৰ এই দুটা ৱাল থাকে, এইটো এটা ৱাল এইটো এটা ৱাল। বৰ্তমান শিৱসাগৰৰ পৰা ওলাইছোঁ আৰু মানুহবিলাকে ইয়াতে চব ৰিলিফ দি আছে এনেকৈ। তো এইটোৱে আৰু এভৰিৱান, দিছ ইজ অভিয়ান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল এচি ব্লগছ। তো প্ৰায় বহুত দিন পিছত ভিডিঅ' আপলোড কৰিলোঁ আজি, আৰু আজি মোৰ বাৰ্থডে। তো চবেই যাব, যাই কমেণ্ট ছেকশ্যনত হেপ্পী বাৰ্থডে কৈ দিব। তো মোৰ বাৰ্থডে কাৰণে আজি 22 বছৰ, এই আজিৰ পৰা 22 বছৰ আগত এই দুনিয়াখনত আহিছিলোঁ, আৰু তাৰে কাৰণে অল থেংকছ টু মাই পেৰেণ্টছ এণ্ড থেংক গড এই দুনিয়াখনত মোক দিয়াৰ কাৰণে। আৰু আমাৰ মেইন আজি টপিকটো হ'ল, আপোনালোকে থাম্বনেইল চাই কেনে গম পাইছে, তো মেইন আমাৰ টপিকটো হ'ল বানপানী ৰিলিফৰ ওপৰত। চ' ৰিচেণ্টলি মই আৰু মোৰ ফ্ৰেণ্ডছবিলাক মানে আমাৰ টিম এটা, আমি 5জন ল'ৰা, য'ত নেকি আমি 2000 টকাকৈ পাৰ পাৰ্চন দিছোঁ। 5জনত আমাৰ টোটেল 10,000 টকা পইচা উঠিছে। আৰু লগতে আমি ইনষ্টাগ্ৰাম বা ফেচবুকত আমাৰ নিজৰ ষ্টৰি, যদি আপোনালোকে ফ'ল' কৰিছে আপোনালোকে গম পাব, যদি আমি আমাৰ নিজৰ ষ্টৰি লগাই কেনে আমি তাতে ফাণ্ড ৰিলিজ কৰিছিলোঁ অলপ। তো টোটেল পইচা আমি পাইছিলোঁ 13,670 টকা। তো তাৰে ষ্টেটমেণ্টো আছে আমাৰ লগত, আমি 1 টকা এইফাল কৰা নাই। 13,670 টকা আমি পাইছিলোঁ। লগতে আমি দিছিলোঁ আমাৰ ফালৰ পৰা 10,000 টকা, মানে 5জন ল'ৰা মিলি কেনে আমি দিছিলোঁ 10,000 টকা। আৰু সেই 10,000ৰ পৰা গৈ 23,670 ৰুপিজ আমি টোটেল কালেকশ্যন কৰিছোঁ। যদিহে আপোনালোকে আমাক ইনষ্টাগ্ৰামত বা ফেচবুকত ফ'ল' কৰিছে, তেনেহ'লে আপুনি গম পাব, বা মোৰ পেজখনটো পাৰ্চনেলি আপোনালোকে ফ'ল' কৰিলে গম পাব যে আমি অভাৰঅল গোটেইখিনি বস্তু আমি এটা ইনষ্টাগ্ৰাম ষ্টৰীত মেক অভাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। আৰু আমি পইচাখিনি কালেকশ্যন কৰি কেনে গোটেইখিনি বস্তু আমি বজাৰ কৰিলোঁ। আমি গাড়ীখন ৰঙিয়াৰ পৰা ভাড়া কৰিলোঁ। ভাড়া কৰি কেনে আমি গ'লোঁ যোৰহাটত তিয়কৰ ভিতৰৰ গাঁও এখনত, আৰু মোৰ গাঁওখনৰ নাম একচুৱেলি মোৰ মনত নাই, যদি তাৰ পৰা কোনোবা চাই আছে প্লিজ কমেণ্ট ডাউন বিলো। তো গাঁওখনত আমি গৈ কেনে জাষ্ট 13 ঘৰ মানুহক আমি ৰিলিফ দিব চেষ্টা কৰিছোঁ। কাৰণ তাতে ইমান এফেক্ট হোৱা নাছিল বস্তুবিলাক, যিমান মানে শিৱসাগৰত হৈছিল, কিন্তু হৈছিল তাতে, কিন্তু শিৱসাগৰৰ নিচিনা এফেক্ট হোৱা নাছিল। তো তাৰ পৰা আমি ৰিলিফ দি একো ভিডিঅ' বনোৱা নাই, কাৰণ আমি মোবাইলবিলাক চববোৰে মোবাইল আমি গৈছিলোঁ গাড়ীত। তো গাড়ীত আহি কেনে আমি ষ্টৰি দিছোঁ বা কিবা দিছোঁ, যোনটো নেকি আপোনালোকে ইনষ্টাগ্ৰাম ফ'ল' কৰিলে গমেই পাব। আৰু যদি গম পোৱা নাই তেনেহ'লে মই হাইলাইটছত মেনশ্যন কৰি দিছোঁ, আপোনালোকে তাতে হাইলাইটছত চাব পাৰে। আৰু নেক্সট তাৰপিছত আমি ওলালোঁ নেক্সট দিনা শিৱসাগৰলৈকে, আৰু যোৰহাটৰ পৰা আমি নেক্সট দিনা ওলালোঁ শিৱসাগৰলৈকে। আৰু শিৱসাগৰত গৈ কেনে ৰাতিপুৱাই প্ৰায় 4:30-4:30 বজাত গৈ পাইছিলোঁ শিৱসাগৰত। আৰু এটা বস্তু চাই নিজৰে বহুত বেয়া লাগিছে, কাৰণ শিৱসাগৰখন ইমানে বৰবাদ হৈ গৈছে, য'ত নেকি মই মানে নিজৰ ইম'শ্যনছটো কণ্ট্ৰল কৰিব নোৱাৰিলোঁ। আৰু মই এটা ষ্টৰি দিছিলোঁ ইনষ্টাগ্ৰামত, আৰু এইটো ষ্টৰি, গুড মৰ্ণিং ফ্ৰম শিৱসাগৰ। চ' মই ইয়াতে মোৰ পিছফালে এখন গাঁও আছে, তো এখন শিৱসাগৰৰে গাঁও হয়। তো মই মানে ইয়াতে বহি আছোঁ, আমাৰ টীম আহি পোৱা নাই, তো সিহঁতে আহি আছে। তো সিহঁতে ফোন কৰি, যদিহে আপোনালোকে ষ্টৰিটো চোৱা নাই, সেই ষ্টৰিটো মই হাইলাইটছত ভালকৈ মেনশ্যন কৰা আছে, আপোনালোকে চাব পাৰিব, তাতে মই হাইলাইটছত মেনশ্যন কৰি থৈ দিছোঁ। আৰু নেক্সট তাতে আমি গৈ ৰিলিফ চিলিফ দিলোঁ, দি কেনে আমি ৰাস্তা দি গৈ আছিলোঁ। গৈ থাকোঁতে যোনবিলাক ৰাস্তা বৰবাদ হৈ গৈছিল, বানপানী আহি, নদীৰ পানী আহি, খাবৰ ঘৰৰ পানী, কিবা পানী চব আহি, যোনবিলাক ৰাস্তা বৰবাদ হৈ গৈছিল, সেইবিলাক ৰাস্তা মই দেখাইছোঁ তাতে। আৰু সেই ৰাস্তাবিলাক এনেকুৱাকৈ বেয়া হৈ গৈছে, তাত জুবিনদাৰ ফটো আছিল ৱালত, ইমান ডাঙৰ ৱালত ফটো আছিল, সেই ফটোবিলাক বেয়া হৈ গৈছে কিবা কাৰণে মই দেখাইছোঁ। তো আপোনালোকে চাই লওক এইটো ক্লিপ। এইবিলাক ৰাস্তা যে আছে, এইবিলাক ৰাস্তা শিৱসাগৰৰ মেইন ৰাস্তা আছিল, চব পানীত মানে ফুল হৈ গৈছিল। কিন্তু এই ৱালখনৰ ফালে চাওক আপোনালোকে, এই ৱালখনৰ চব ফালে জুবিন দা এই গোটা মানে এই চুৰুংটোৰ এই দুটা ৱাল থাকে, এইটো এটা ৱাল এইটো এটা ৱাল। তো একফালে অকল জুবিনদাৰ ফটো। ৱাও, এই কালচাৰটো ভাল লাগিছে মোৰ বহুতকৈ, পাৰ্চনেলি ভাল লাগিছে। আৰু জুবিনদাক এনেকৈ হ'লেও আমি জীয়াই ৰাখিব লাগিব আৰু। ৱাও। তাৰপিছত আমি গাঁওখনৰ পৰা ওলাই আহিলোঁ, হাইৱেত উঠিলোঁ। হাইৱেত উঠি কেনে আমি নেপালী খুটি এটা জেগা আছে শিৱসাগৰত, নেপালী খুটি নামৰ জেগাটো, তাতে আমি যাবৰ কাৰণে চেষ্টা কৰিলোঁ। আৰু সেই যাই থকা টাইমত যোনটো সেই হাইৱেৰ কণ্ডিশ্যন, পানী আপোনালোকৰ ভৰিৰ আধালৈকে পানী আহিছে, সেই পানীবিলাকৰ মাজেদি আমি ক্ৰছ কৰি গৈছোঁ, আৰু অৱস্থা মানে একদম বেয়া, মানে হাইৱেত হ'ল শিৱসাগৰৰ ৰাস্তা। ৱাও,
মেইন হাইৱে। তাৰপিছত তাতে গৈ কেনে আমি এটা ফেমিলি লগ পালোঁ, য'ত ফেমিলিটো নেকি নিজৰ ঘৰ আছে এইফালে, আৰু সিহঁতে ৰাস্তাত মানে অলপমান হাইৱেৰ ওচৰত ৰাস্তা এটাত তিৰবল টানি কেনে মানে এনেকৈ আছে। তো সিহঁতৰ লগত গ'লোঁ, সিহঁতৰ ঘৰ চালোঁ, আৰু সিহঁতৰ লগত মই কি কথা পাতিলোঁ আপোনালোকে চাওক। তো মই বৰ্তমান আছোঁ শিৱসাগৰত, আৰু ইয়াতে খুৰা এটা লগ পালোঁ। আপোনালোকে ইয়াতে আছে নেকি? ইয়াতে আচ্ছা, কিমানজন পৰিয়াল থাকে ইয়াতে আপোনালোকৰ? আমি পৰিয়াল এটা ল'ৰা ছোৱালী 4জন ন? তো মানে সঁচাকৈ অকণমান ঘৰটো ৰখাই দিব নেকি? এইটো আপোনাৰ ঘৰ ন? অলপমান যাই চাব পাৰিম? আচ্ছা ঠিক আছে বাৰু। তো মানে ইহঁতে মানে কি কৈছে, মানে ঘৰত মানে ফুল্লি বোকা হৈ আছে ন খুৰা? তো বোকাৰ কাৰণে মানে ঘৰৰ ভিতৰত যাব পৰা নাই। তো অলপ চেষ্টা কৰোঁ বাৰু ঘৰটো চাবৰ কাৰণে। চৰিত লাগে, বহুত বেয়া লগা পৰিৱেশ মানে, কি ক'ম আৰু। তো এনেকৈ দি থৈ দিছে, এনেকৈ যাব লাগিব আৰু। এইটো ঘৰত মানে আপোনালোকে আছিল ন? তো এইটো ঘৰ মানে চাব পাৰে ফুল মাটিৰে মানে ফুল কভাৰ হৈ গৈছে। বস্তুবিলাক এইবিলাক গাঁত হৈ গৈছে চোন। এইফালেও আছে নেকি? বস্তুবিলাক ক'ত থৈছে আপোনালোকৰ? চব তাতে ৰাস্তাত লৈ গৈছে? বাৰান্দাত থৈছে ন? মানে কিমান দিনৰ আগৰ ঘটনা এইটো? এতিয়া প্ৰায় আজি 15-16 দিন হৈছে। আচ্ছা, বস্তু পাইছেনে নাই আপোনালোকে ৰিলিফৰ পৰা? কম পাইছোঁ। পাইছে ন? ঠিক আছে বাৰু। আৰু এইটো ৰুমত বাৰু ইমান এটা হোৱা নাই বাৰু, কিন্তু এইটো ৰুমত চবত সেইটো বুজিলে। আচ্ছা আচ্ছা অঁ, চব বোকা ন? এইবিলাক পকা ঘৰ আছিল? নহয়, পকা ঘৰ নহয়, এইখনহে মই ঢালাই দি থৈছিলোঁ। অঁ আচ্ছা। হয়। এইফালে চব পানী ন? এইবিলাক চব পানী হৈ গৈছে। এইফালে চব পানী সোমাইছিল নেকি এনেকৈ? আচ্ছা, তো খুৰা মই মানে আহিছোঁ, অকলে আহিছোঁ হা। তো মানে আমাৰ টিম আহি আছে, মই ৰঙিয়াৰ পৰা আহিছোঁ। তো আমাৰ টিমে আপোনালোকক যি পাৰে সহায় কৰিব। তো এইটো লোকেশ্যন বাৰু মই পঠাই দিম। তো ইয়াৰ পৰা আপোনালোকক ফাৰ্ষ্ট দেখিলোঁ মানে ৰাস্তাত থকা। তো আপোনালোকে ৰাস্তাত যিটোকে আপোনালোকে ফাৰ্ষ্ট আছে, তো ইয়াৰ পৰা আমি আৰম্ভ কৰি কিনে যাম। চ' মই আগুৱাই গৈ আছোঁ, সিহঁতে আহি কিনে আপোনালোকক দি যাব। আৰু ভাল লাগিল লগ পাই আপোনাক বাৰু। ঠিক আছে, আৰু কি ক'ম আৰু, দেখাই দিছোঁ। আমি আপোনালোকে বেয়া নাপাব, এতিয়া কৈ দিছোঁ খোলাখুলি কৈ। আমি মানে হৈছোঁ এটা সৰু সুৰা ইউটিউবাৰ হয় বা ইনষ্টাগ্ৰাম কণ্টেণ্ট বনাওঁ, কিন্তু যোনবিলাক কাম চৰকাৰে কৰিব লাগিছিল সেইবিলাক কাম আমি কৰি আছোঁ। ৰাইজে কৰিছে, সেনেকুৱা ৰাইজে কৰিছে। এতিয়া মানুহে মানুহৰ বাবে এনেকুৱা কথাই বাৰু। তোৰ যি পাৰোঁ আমি সহায় কৰিম। ঠিক আছে বাৰু, ধন্যবাদ, আহিছোঁ হা। সঁচাকৈ মানে একদম বেয়া লগা পৰিৱেশ, আৰু পূৰা খৰচ একদম বেয়া হৈ গৈছে। চব বোকা মানে একদম এনেকুৱাকৈ বোকা সোমাইছে, মানে পূৰা গাঢ় হৈ গৈছে ইয়াত। সেইটোৱে আৰু। কিন্তু অকল সেইটো ফেমিলি নহয়, যোনটো ফেমিলি নেকি ৰাস্তাত আছিল, তাৰে লগতে বহুত মানুহ 100+ ঘৰ মানুহে ৰাস্তাত নিজৰ ঘৰ এৰি, সেই বেয়া হৈ যোৱা ভাঙি যোৱা ঘৰবিলাক এৰি কেনে সিহঁতে আহিছে ৰাস্তাত টেণ্ট টানি কেনে আছে। আৰু তাতে ড্ৰেইনৰ পানী হওক, কিবাৰ পানী হওক, চববিলাক মানে ঘৰত সোমাই গৈছে, আৰু ঘৰবিলাক চব বৰবাদ উঠি গৈছে। আৰু এইবিলাকে ড্ৰেইন য'ত চব ভাঙি গৈছে, আৰু চব পানী ঘৰৰ ভিতৰত সোমাই গৈছে। মানুহে বাঁহ দি কিবা দি একো কৰি পানীটো ৰখাব নোৱাৰিলে, আৰু পানীটো চব ঘৰত এনেকৈ সোমাই গ'ল। আৰু তাত গৈ কেনে এটা বস্তু বেয়া লাগিছে, যোনবিলাক বস্তু মানে চালে মানে নিজৰে বেয়া লাগিছে। গৰু, ছাগলী, হাঁহ, চৰাই য'ত যোনে যেনেকৈ পাৰিছে ৰাস্তাত তেনেকৈ ৰাখিছে। তো এইবিলাক চাব পাৰে, গৰু ছাগলী মানুহে চব একেলগে বাস কৰি আছে, আৰু ইমানে বেয়া চিটুৱেশ্যন, মানে এইটো মানে চাব নোৱাৰা চিটুৱেশ্যন হৈ গৈছে মানে একদম। তো মানুহ ঘৰ গৰু চব এনেকৈ মানে একলগত। আমি একো তাতে 2 নম্বৰীয়া কাম কৰা নাই, কিন্তু আমি একো ভিডিঅ' বনোৱা নাই, আমি পাব্লিচিটি কৰা নাই এইবিলাক বস্তু। কিন্তু মোক বহুতে ইনষ্টাগ্ৰামত DM কৰি আছিল যে ভাই ইউটিউবত ব্লগ আহিবনে, কিবা আহিবনে। মই ভাবিছোঁ মই ডিটেইলছত এটা ব্লগ বনাই দিওঁ আপোনালোকক। তো তাতে আমি বেলেগ একো কৰা নাই, আমি জাষ্ট বস্তুবিলাক গৈছোঁ, ভালকৈ ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ। ডিষ্ট্ৰিবিউশ্যন কৰি নেক্সট দিনা আমি ডাইৰেক্ট ৰঙিয়ালৈ গুচি আহিছোঁ। আৰু মেইনলি এইটো আপোনালোকে চাওক, এইটো হ'ল হাইৱেৰ কণ্ডিশ্যন। এটা হাইৱে ৰাস্তাৰ কণ্ডিশ্যন এনেকুৱা হৈ গৈছে, একমাত্ৰ বানপানীৰ কাৰণে। আৰু এই নদীটো যে আপোনালোকে দেখিছে, এই নদীটোৰ পানীৰ লেভেলটো চাওক। এই পানীৰ লেভেলটোৱে যায় ইমানে ঘৰ বৰবাদ কৰি দিছে, মানে আচৰিত। তো এইবিলাক জেগাত চব ঘৰ আছিল, কিন্তু এইবিলাক ঘৰবিলাক চব ভাঙি লৈ বানপানীয়ে চব লৈ গ'ল। আৰু বেলেগ একো শব্দ নাই মানে মোৰ ক'ব কাৰণে। তো টোটেল বস্তু আমি কি দিছোঁ ৰিলিফত, লগতে আমি পইচাও দিছোঁ কিবা অলপ যি পাৰিছোঁ। এইটো আমাৰ নিজৰ ফালৰ পৰাই, এইটো আমি পাব্লিচিটি একো কৰা নাছিলোঁ। আৰু যি বস্তু দিছোঁ আপোনালোকে চাব পাৰে, আমি ডিছক্ৰিপশ্যনত চবখিনি ভালকৈ লিখি দিছোঁ। তো তাতে আপোনালোকে ডিছক্ৰিপশ্যনটো চেক কৰিলে গম পাই যাব ৰিলিফত বস্তু আমি কি দিছোঁ। আমি বৰ্তমান শিৱসাগৰৰ পৰা ওলাইছোঁ, আৰু মানুহবিলাকে ইয়াতে চব ৰিলিফ দি আছে এনেকৈ। তো এইটোৱে আৰু পৰিৱেশ বৰ্তমান। বাকী আপোনালোকে ব্লগত পাব চবখিনি।
তো এতিয়া বৰ্তমান ৰাতি বাজি আছে প্ৰায় 9টা 9:30মান 9:30 তো ইয়াতে ৰিলিফ দি আছে লগতে ইয়াতে মেডিকেল হেল্থ কেম্পো ওলাইছে এইটো চাগে ফিজিক্সৱালাৰ হ'ব চাগে বা নলবাৰী ডিষ্ট্ৰিক্টৰ তো গম নাপায় ইয়াতে চব ৰিলিফ দি আছে তো আমি ইয়াৰ পৰা আজি ওলালোঁ তো বাকী আপোনালোকে ব্লগত ডিটেইলছত পাই যাব বস্তু এটা শ্বৰ্ট ভিডিঅ' মোৰ য'ত নেকি মই আপোনালোকক বানপানীৰ কথা বা কেনেকৈ কি কৰিলোঁ সেইবিলাক কৈ কেনে মই আপোনালোকক বস্তুটো বুজাব চেষ্টা কৰিলোঁ যিটোকে মই ব্লগ চগ একো দিম বুলি আশা কেতিয়াও কৰা নাছিলোঁ তো আশা কৰোঁ এইবিলাক বস্তু জল্দি ভাল হওক তো অলপমান চৰকাৰে ইয়াৰ ওপৰত একশ্যন ল'লে ভাল আছিল বাকীটো আমি যিমান পাৰোঁ সিমান সহায় কৰিম আপোনালোকে যিমান পাৰে সিমান সহায় কৰিব আৰু যোনে যোনে হেল্প কৰিছে মোৰ ফালৰ পৰা আৰু মোৰ টিমৰ ফালৰ পৰা থেংক ইউ ছ' মাছ সকলোকে আৰু লাষ্টত আজি মোৰ বাৰ্থডে বুলি উইচ কৰি দিব আপোনালোকে তো হেপী বাৰ্থডে টু মি জয় আই অসম জয় জুবিন দা বাই বাই লিভ ইউৰ লাইফ লিভ ইউৰ ড্ৰিম